আজি বনাব লৈছোঁ ফ্ৰেঞ্চবিন বইল কৰিছোঁ আৰু আলু পিটিকা কৰিম, আলু বইল কৰিছোঁ। এইফালে আকৌ নতুন চাউলৰ মাৰ ভাত বনাম, এইফালে কেপচিকাম ফ্ৰাই কৰিম। আজি এনেকৈ আমাৰ বনাই ভাত ৰেডি হৈ গ'ল। এইফালে মাৰ ভাত বনালোঁ, এইফালে কেপচিকাম বেচনত দি ফ্ৰাই কৰিলোঁ আৰু ফ্ৰেঞ্চবিন কেইডালো ধুনীয়াকৈ বইল কৰি ফ্ৰাই কৰি ল'লোঁ। আলু পিটিকা হৈ গ'ল। এনেকৈ দুপৰীয়া ভাত সাজ মোৰ এনেকৈ লগতে খাব লৈছোঁ, সকলোকে দি। আজি দুপৰীয়া ভাত সাজ এনেকৈয়ে খাবলৈ লৈছোঁ। অকণমান আলু পিটিকা আৰু এইফালে ফ্ৰেঞ্চবিন আৰু কেপচিকাম ফ্ৰাই কৰিছোঁ। ধুনীয়া লাগিছে খাই। ঘৰৰ নতুন চাউলৰ মাৰ ভাত খাব আৰু কি যে সোৱাদ আৰু। এনেকৈ আজি দুপৰীয়া সাজটো খালোঁ আৰু খাইছোঁ আৰু। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। কাইলৈ আকৌ আহিম নতুন এটা ভিডিঅ'লৈ। আজিলৈ